নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজি পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামি বৰঠাকুৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকল উপস্থিত হৈ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত লগতে কমিটিৰ সদস্যসকল ক্ৰমে বীৰেন সিংহ প্ৰাঞ্জল শইকীয়া তৰালী শৰ্মা পুলক বেনাৰ্জী সুদৰ্শন ঠাকুৰ অনুৰাধা শৰ্মা পূজাৰী আটাইকেইগৰাকী সদস্য উপস্থিত থাকে জুবিন ক্ষেত্ৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাক লৈ পৰ্যবেক্ষণ কৰিছে দলটোৱে উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক বুধবাৰে সম্পন্ন হৈছিল কলাক্ষেত্ৰত অনুষ্ঠিত সেই বৈঠকত উপস্থিত আছিল গৰিমা শইকীয়া গাৰ্গসহ সকলো সদস্য জুবিন ক্ষেত্ৰত কি থাকিব সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে কমিটিখনে জুবিন ক্ষেত্ৰ নিৰ্মাণক লৈ ইতিমধ্যে শ্যামন্ত গৌতমে দিছিল প্ৰেজেন্টেশন কালিৰ বৈঠকৰ পাছত আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকলে তেওঁলোকে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে-পাশে আৰু কাৰণ আমাৰ যেটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপেৰিয়েন্স চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকে বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব সাউন্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেন্টেশন আমি দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজপত্ৰ বা প্ৰশাসনে কিমানখিনি কৰিব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল তাৰমানে সেই গোটেইখিনি কথা প্ৰজেক্টটো আমি তেনেকৈ আমি এতিয়ালৈকে ঠিক কৰা নাই কিন্তু কাষৰ আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30 পৰা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্টছ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত কিন্তু অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব আৰু ইয়াতে তেওঁলোকৰ এখন শ্মশান আগত আছে তাৰ কাৰণে নিশ্চয় কৰিব লাগিব সেইখিনি তেওঁলোকে বিচাৰিছে কাষেদি এটা 30 ফুটৰ ৰাস্তা আৰু ভিতৰলৈ 1.5-2 বিঘা মাটি সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি গতিকে জনজাতীয় নিয়ম কিছুমান আছে যে তেওঁলোকে মনলিথ স্থাপন কৰি যায় গতিকে তাৰ কাৰণেও ঠাই লাগিব সেইকাৰণে তেওঁলোকে 1.5 বিঘা বুলি কৈছে কিন্তু আমি 2 বিঘা মাটি আমি ভাবিছোঁ যে তেওঁলোকৰ কাৰণে 2 বিঘা মাটি আৰু সন্মুখত ৰাস্তাটোৰে সৈতে থাকক কাৰণ সকলোৱে সহ অৱস্থান হ'ব লাগিব আৰু ইয়াত জনগোষ্ঠীয় লোকসকল তেওঁলোকক আমি সন্মান দিহে সেইটো কৰিব পাৰিম জিয়াহিল জুবিনৰ কাৰণেও তেওঁলোকে বিচাৰিছে ইয়াৰ কেইজনমান স্থানীয় যুৱকে তেওঁলোকে বিচাৰিছেও এতিয়ালৈকে কৈছে 9 ফুট মানৰ এটা জিয়াহিল পাইছে মনলিথ স্থাপন কৰিবলৈ কিন্তু তাতকেও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা কাৰণ জুবিন সকলোৰে অন্তৰত আছে জুবিন তেওঁলোক সকলোৰে বাবে জুবিন গোটেই অসমৰ বাবে গতিকে তেনেকুৱা এক মনলিথ আৰু অতি আচৰিত কথা আজি প্ৰায় 11 বছৰ আগতে এইখিনিতে এটা মনলিথৰ সন্মুখত জুবিনে এটা ফটোশ্বুট কৰি গৈছিলে গতিকে কিবা এটাতো কানেকশ্যন নিশ্চয় আছে সেই কানেকশ্যনটো কেনেকুৱা ঐশ্বৰিক কেনেকুৱা অলৌকিক সেইটো নাজানো
কিন্তু সেই মনোলিথেৰে তেওঁকো সন্মান এতিয়া জনাবলৈ তেওঁলোকে যিহেতু বিচাৰিছে, গতিকে আমি মানে খুবেই মানে ভাবিছোঁ ভগৱানৰে সেয়া কিবা এটা আশীৰ্বাদ। জুবিন ক্ষেত্ৰৰ পৰা আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। মৌচম, আজি পুৱাৰে পৰা বিভিন্ন দিশ পৰিদৰ্শন কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকলে। পত্নী গৰিমা গাৰ্গেও বহুখিনি পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। সৰ্বাংগ সুন্দৰ ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত বহুখিনি মাটিৰ প্ৰয়োজন হ'ব। গতিকে সেই মাটি কেনেদৰে লাভ কৰিব, বহুখিনি কৰণীয় আছে। এটা মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে, বিশেষ ডিজাইন প্ৰস্তুত কৰা হৈছে। গতিকে তাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আৰু আনুষ্ঠানিকতা নিশ্চয় বাকী আছে এই মুহূৰ্তত। হয় জয়ন্ত, নিশ্চয়কৈ এই সকলো দিশ আচলতে চালি জাৰি চোৱা হ'ব। ভূমিৰ ক্ষেত্ৰত আচলতে যি প্ৰসংগ ওলাইছে, আমি স্থানীয় যুৱকসকল আছে যি নিৰ্মাণ কমিটিৰ লগত বা তেওঁলোক যি আহিছিলে দলটো, তেওঁলোকৰ সৈতে বহু সময় ধৰি তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত আছিল। আপুনি প্ৰতিটো দিশ চাইছে বা আপোনালোকে আলোচনা কৰিছে স্থানীয় যুৱক হিচাপে। কি ক'ব নিৰ্মাণ ক্ষেত্ৰৰ সম্পৰ্কত বা ভূমি জৰীপৰ ক্ষেত্ৰত বা ভূমিখিনি যি চালে এই সকলো সামৰি কি ক'ব এনে? হয়, আজি যি নিৰ্মাণ কমিটিৰ অসম চৰকাৰৰ ফালৰ পৰা যি নিৰ্মাণ কমিটিৰ বা তেওঁৰ পৰিয়ালৰ ফালৰ পৰা বৌ আহিছিলে আৰু আমি স্থানীয় লোকসকলো আছিলোঁ যে চৰকাৰে বৰ্তমানে যিখিনি মাটি ভূমি এলটমেণ্ট দিয়াৰ কথা আছিল 10 বিঘা 4 কঠা, সেইটো আমি পূৰ্বতেও আমি প্ৰশাসনক আমি কৈছিলোঁ যে এইখিনি মাটি জুবিন ক্ষেত্ৰৰ বাবে ছাফিচিয়েণ্ট নহয়। গতিকে যিহেতু জুবিন ক্ষেত্ৰৰ চাৰিওকাষে যথেষ্ট পৰিমাণৰ চৰকাৰী ভূমি আছে আৰু সেই চৰকাৰী ভূমিসমূহ অন্য লোকৰ দখলত আছে। তো তেনে ক্ষেত্ৰত মানে কি যিহেতু ননকে ভূমি হয় আৰু এই দখলকৃত ভূমিখিনি আমি জুবিন ক্ষেত্ৰৰ নামতেই মানে কি আমি এইখিনি এলটমেণ্ট দিবলৈ আমি প্ৰশাসনক বা আজি যি প্ৰতিনিধি দল আহিছিলে তেখেতসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু যদি পৰ্যায়ক্ৰমে যদি আৰু প্ৰয়োজনো হয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি লিখিতভাৱে আমি আহ্বান জনাম যাতে জুবিন ক্ষেত্ৰৰ লগত গাতে লাগি থকা যিখিনি ভূমি আছে সেই ভূমিখিনি যাতে জুবিন ক্ষেত্ৰৰ নামত সংৰক্ষিত হৈ থাকে, সুৰক্ষিত হৈ থাকে। কাৰণ এই ভূমিসমূহ অন্য ব্যক্তিৰ দখলত থাকিলে আজি বেছি নহয় 5 বছৰ পিছতে ইয়াত কোনোবা বণিক গোষ্ঠী আহি কমাৰ্চিয়েল কমপ্লেক্স খুলিব, য'ত নেকি আমাৰ জুবিন ক্ষেত্ৰৰ যিখিনি সৌন্দৰ্য আছে সেই সৌন্দৰ্যত যথেষ্টখিনি বিনষ্ট হৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে এই ভূমি জৰীপ নোহোৱা ভূমি, নন কেলেষ্ট্ৰিয়েল ভূমি বুলি আপুনি ক'লে, আৰু তাৰ পাছত বণিক গোষ্ঠীয়ে কেনেদৰে হস্তান্তৰ হ'ল বা তেওঁলোকে কেনেকৈ পালে বা কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰাৰ যি আপুনি কথা উল্লেখ কৰিলে, এই সমগ্ৰ বিষয়টো ৰহস্যজনক নহয়নে? নহয়, চাওক, এইখন হৈছে কাৰ্বি গাঁও আৰু আপোনালোকে জানে যে আমাৰ কাৰ্বি বা জনজাতীয় লোকসকল হৈছে একেবাৰে সহজ সৰল। কাৰণ একাংশ যি দুষ্টচক্ৰ বা যিসকল মানে কি ভূমাফিয়া থাকে তেখেতসকলে মানে বিভিন্ন চক্ৰান্ত কৰি সেই সহজ সৰল মানুহবিলাকৰ পৰা এই ভূমিসমূহ পৰ্যায়ক্ৰমে অলপকৈ এই ভূমিসমূহ তেখেতসকলে দখল কৰি লয়। তো তেনে ক্ষেত্ৰত মানে কি হ'ল, আজি এই জৰীপ নোহোৱা ভূমি, এই ভূমিত মানে কি আজি অন্য ঠাইৰ পট্টা জৰীপ নোহোৱা মাটিত যিটো পট্টা দখল বুলি কয় তেনেকুৱাও মানে ইয়াত ম্যাদী কৰিব। আমি জানিব পাৰিছোঁ এই জনজাতীয় আৱেষ্টনীৰ ভূমি নহয় জানো এইসমূহ? হয়, জনজাতীয় এইটো চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ আণ্ডাৰৰ ভূমি হয়। আৰু তেনে ক্ষেত্ৰত মানে কি হ'ল, এইটো ননকে ভূমি হয়, য'ত নেকি ইয়াত দাগ নাই, পট্টা নাই, কোনো মেপেই নাই। তো তেনে ক্ষেত্ৰত আমি এটাই আহ্বান জনাওঁ যে যাতে এই ভূমিখিনি এই জুবিন ক্ষেত্ৰৰ নামতে হওক। আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে, যিহেতু জৰীপ নোহোৱা ভূমি, তাৰ পাছত এই জনজাতীয় আৱেষ্টনীৰ ভূমি, তাৰ পাছত বণিক গোষ্ঠীৰ দখলত বুলি আপুনি উল্লেখ কৰিছে। যিহেতু জুবিন ক্ষেত্ৰৰ ভূমি যি আচলতে চৰকাৰে দিছে সেই পৰ্যাপ্ত নহয়, আপুনি কৈছে বেলেগৰ দখলত আছে। কাৰ দখলত আছে বা কিবা জানিব পাৰিছে নেকি? কোন বণিক গোষ্ঠী বা এই ক্ষেত্ৰত কিবা জানে নেকি? চাওক, বৰ্তমান জুবিন ক্ষেত্ৰখন যিখিনি আছে সেইখিনি হৈছে আমাৰ হাতীমূৰা কাৰ্বি ৰাইজৰ ভূমি হয়। তো তেনে ক্ষেত্ৰত আৰু বাকী অন্যান্য যিখিনি ছাইডৰ ভূমি আছে তাতে মানে কি হ'ল, অসম চৰকাৰৰ এগৰাকী তেখেতৰ নামত নহ'লে তেখেতৰ ভূমি বুলি আমি সকলোৱে জানো, মন্ত্ৰী অশোক সিংহালৰ ভূমি হয়। আৰু মৌচম, নিশ্চয় এই সন্দৰ্ভত বৰ্তমান চিন্তা চৰ্চা কৰি আছে, আলোচনা চলি আছে। পৰৱৰ্তী সময়ছোৱাত কেনেদৰে আগবাঢ়ে জুবিন ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সেয়া লক্ষণীয় হ'ব। এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সোণাপুৰৰ কাৰ্বি সমাজে জুবিন গাৰ্গলৈ আগবঢ়াব বিশেষ শ্ৰদ্ধাঞ্জলি। কাৰ্বি সমাজৰ পৰম্পৰা অনুসৰি জুবিন গাৰ্গৰ নামত স্থাপন কৰিব এটা শিলাস্তম্ভ।
মৃতকৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ বাবে কাৰ্বি সমাজে স্থাপন কৰে শিলাস্তম্ভ, যাক কোৱা হয় কাৰ্বি ভাষাত লং এ বুলি। সেই প্ৰাচীন পৰম্পৰা অনুসৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে স্থাপন কৰিব এটা শিলাস্তম্ভ বা কাৰ্বি ভাষাত লং এ। ইতিমধ্যে সোণাপুৰৰ কাৰ্বি যুৱ সমাজে অনুসন্ধান কৰিছে জীয়া শিলৰ 9 ফুট উচ্চতাৰ এটা জীয়া শিলৰ সন্ধান পাইছে যদিও তাতকৈ অধিক উচ্চতাৰ জীয়া শিলৰ সন্ধান কৰি আছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। বিশ্বৰ বিভিন্ন ঠাইত মৃতকৰ সমাধি ক্ষেত্ৰত এনেদৰে মনোলিথ বা শিলাস্তম্ভ স্থাপন কৰাৰ নজিৰ আছে। উল্লেখযোগ্য যে 12 বছৰ পূৰ্বে উজনি অসমৰ পৰা অনুষ্ঠান কৰি আহি সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপতে এনেকুৱা এটুকুৰা শিলত জিৰণি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত চৰ্চিত হৈছিল সেই বিশেষ ফটোখন। অসমতো কাৰ্বিসকলে এই পৰম্পৰা পালন কৰা দেখা যায়। জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই কাৰ্বি সমাজে স্থাপন কৰিব এটুকুৰা জীয়া শিলৰ স্তম্ভ। এতিয়ালৈকে কৈছে 9 ফুট মানৰ এটা জীয়াশিল পাইছে মনোলিথ স্থাপন কৰিবলৈ, কিন্তু তাতকৈও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব, সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা। কাৰণ জুবিন সকলোৰে অন্তৰত আছে, জুবিন তেওঁলোক সকলোৰে বাবে, জুবিন গোটেই অসমৰ বাবে। গতিকে তেনেকুৱা এক মনোলিথ, আৰু অতি আচৰিত কথা, আজি প্ৰায় 11 বছৰ আগতে এইখিনিতে এটা মনোলিথৰ সন্মুখত জুবিনে এটা ফটোশ্বুট কৰি গৈছিলে। গতিকে কিবা এটাতো কানেকশ্যন নিশ্চয় আছে। সেই কানেকশ্যনটো কেনেকুৱা ঐশ্বৰিক, কেনেকুৱা অলৌকিক সেইটো নাজানো, কিন্তু সেই মনোলিথেৰে তেওঁকো সন্মান এতিয়া জনাবলৈ তেওঁলোকে যিহেতু বিচাৰিছে, গতিকে আমি মানে খুবেই ভাবিছোঁ ভগৱানৰে সেয়া কিবা এটা আশীৰ্বাদ। আৰু কাইলৈ মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ পূৰ্বেই জুবিনৰ সপোনৰ ছবিখনে ৰচিছে অভিলেখ। জুবিন গাৰ্গৰ সপোনেও এই অভিলেখ ৰচনা কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বিশ্বৰ অসমীয়াই। ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে কাইলৈৰ বাবে হাউচফুল। 90 বছৰীয়া অসমীয়া ছবি জগতৰ মাইলৰ খুঁটি হৈ ৰ'ব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ পুৱা 5 বজাত চিনেমা হলত দৰ্শনী ব্যৱস্থা কৰা হৈছে ৰৈ ৰৈ বিনালেৰ। তেজপুৰৰ TNJ চিনেমাত পুৱা 5 বজাত প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ ফাৰ্ষ্ট ডেৰ ফাৰ্ষ্ট শ্ব' পুৱা 5 বজাত দৰ্শনী ব্যৱস্থা কৰা হৈছে আৰু কাইলৈ পুৱা 5 বজাৰ দৰ্শনীও ইতিমধ্যে হাউচফুল হৈছে। অপেক্ষা মাথো আজি নিশাটোৰ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। চব টকাৰ খেল, চব বেপাৰী। তোমাৰ মা মৰিব, শ্ব' মাষ্ট গো অন। I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিম নে? ঠিকে আছনে? মানে মোৰ কাৰণে এটা খুব ইম'চনেল মমেণ্ট। মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই যে ছবিখন চাম। ভালো লাগিছে। মই আজিলৈকে কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে ভালকৈ চাব পৰা নাই। এটা গানো মই চালে কি মানে চাইছোঁ, কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুতো কৰিব পৰা নাই এতিয়ালৈকে। মই ভাবি আছোঁ চাবগৈতো লাগিবই, আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো। জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব, কিন্তু এটাই দুখ যে তেওঁ নিজে স্বচক্ষে সেয়া যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন। কিন্তু তেওঁ সুখী হ'ব, তাৰ পৰাই তেওঁ সুখী হ'ব। আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম আদৰ দি আছে, যেনেকৈ আশীৰ্বাদ দি আছে, সেয়া সদায় দি যাব।
অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে সেয়া তেওঁৰ সপোন পূৰা হ'ব ৰৈ ৰৈ বিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'ব সেইকাৰণে ভাল লাগিছে কৰিছে কেবিনেটত GST যিটো নাথাকেই আমাৰ ৰাজ্যৰ যিখিনি কালেকশ্যন হ'ব সেইখিনি সকলো দিয়া মানে চেণ্ট্ৰেলৰটোতো চুব নোৱাৰি কিন্তু ষ্টেটৰ GST যিটো সেইটো মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে বা প্ৰয়োজনত তেওঁ আৰ্তজনক সহায় কৰিবৰ বাবে সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম জুবিনৰ সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ৰাজ্যিক GST ৰেহাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে উভতাই দিব ৰৈ ৰৈ বিনালেৰ SGST কলাগুৰু ফাউণ্ডেশ্যনক চৰকাৰে উভতাই দিব ৰাজ্যিক GST কেবিনেটৰ অন্তত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31 অক্টোবৰত মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে অসমত কোনো চিনেমাৰ টেক্স এণ্টাৰটেইনমেণ্ট টেক্স নাই কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে তাৰ মানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি GST লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব যিহেতু টেক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ টেক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব
ইফালে যোৰহাটত ৰৈ বিনালেৰ প্ৰথম 4 দিনৰ টিকট বিক্ৰী প্ৰায় সম্পূৰ্ণ চহৰখনৰ ইলি মাল্টিপ্লেক্স আৰু আইনক্সৰ দুখন স্ক্ৰীনত দৈনিক 12টা শ্ব' প্ৰদৰ্শিত হ'ব স্মৃতি গোপাল চিনেমা হলতো চলিব প্ৰতিদিনে 5টাকৈ শ্ব' ছবিখনৰ জনপ্ৰিয়তাৰ বাবে ইলি মাল্টিপ্লেক্স আৰু আইনক্স চিনেমাৰ টিকটৰ দাম বৃদ্ধি হোৱাৰ অভিযোগ তুলিছে অসম সেনাই সংগঠনটোৱে হল কৰ্তৃপক্ষক দিছে লিখিত অভিযোগ অহা শুক্ৰবাৰে মুক্তি পাব বহু প্ৰতীক্ষিত মৰমৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প যিখন চিনেমা ৰৈ বিনালে আৰু ইতিমধ্যে সমগ্ৰ অসমৰ লগতে যোৰহাটতো ছবিগৃহসমূহ সাজু হৈ উঠিছে মই বৰ্তমান আছোঁ যোৰহাটৰ আইনক্স চিনেমাত আৰু আইনক্সত ইতিমধ্যে আগতীয়া টিকেট বুকিং মুকলি কৰি দিয়াৰ পিছত প্ৰায় সংখ্যক টিকেটে ইতিমধ্যে ছ'ল্ড আউট হৈছে আৰু এই চিনেমাখন ৰিলিজ হোৱাৰ পূৰ্বে এখন মেগা ব্লকবাষ্টাৰ চিনেমা হিচাপে ইতিমধ্যে চিহ্নিত হৈছে শেহতীয়াকৈ যোৰহাটৰ অসম সেনাই এই চিনেমাখনৰ টিকেটৰ মূল্য কিছু বৃদ্ধি হোৱা বুলি এটা অভিযোগ আনিছিল আৰু সেই সন্দৰ্ভত আমি জানিবলৈ আহিছিলোঁ যোৰহাটৰ আইনক্স কৰ্তৃপক্ষৰ ওচৰলৈ কিন্তু তেখেতসকলে যিটো পদ্ধতিত বা টিকেটৰ মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰা হৈছে সকলোখিনি কথা আমাক জনাইছে মই পোনপটীয়াকৈ কৰ্তৃপক্ষ আছে ইয়াৰ যিগৰাকী পৰিচালক তেখেত আছে আমি জানিব বিচাৰিম যে টিকেটৰ যিটো মূল্য গুৱাহাটী তুলনাততো যোৰহাটত বহুতেই কম আমি দেখা পাইছোঁ অলপ ক'ব নেকি টিকেটৰ প্ৰাইচিংটো কেনেকুৱা হৈ আছে টিকেটৰ প্ৰাইচিংটো আমাৰ ধৰি লওক যিটো চিনেমাৰ টিকেট বৰ্তমান চলি আছে এইটো প্ৰাইচে আমাৰ বিগত বিদুৰভাই ৰঘুপতি সকলো চিনেমাৰ ক্ষেত্ৰতে একেই আছিলে গতিকে সেইটো প্ৰাইচে আছে আপোনালোকে কম্পেয়াৰ কৰি চালে যথেষ্ট দেখিব পাৰিব গতিকে আমি প্ৰাইচৰ কোনো হাইক হোৱা নাই আৰু যিটো নৰ্মেলি আমাৰ মেগা ব্লকবাষ্টাৰ যিটো ৰেট থাকে সেইটোৱেই হয় আৰু আমাৰ ইয়াতে প্ৰাইচটো কোনো চেঞ্জ কৰিব পৰা কোনো ব্যৱস্থা নাথাকে বা বৃদ্ধি বা কম কৰিব পৰা ব্যৱস্থা নাথাকে এইখিনিতে যিটো ধৰণে অভিযোগটো কৰিছে সেইটো হৈছে যে বৰ্তমান যি হিন্দী চিনেমা আইনক্সত চলি আছে বা অন্যান্য চিনেমা হলসমূহত চলি আছে আইনক্সত চলি থকা থামা নামৰ যিখন চিনেমা সেই চিনেমাখনৰ যি টিকেটৰ মূল্য অতি কম যে আমি আপোনালোকৰ সৈতে কথা পাতি জানিব পাৰিলোঁ যে সেইখন পপুলাৰ কেটেগৰীত পৰা এখন চিনেমা গতিকে তাৰ কাৰণে হিট চিনেমা বা ছুপাৰ হিট চিনেমা পপুলাৰ এভাৰেজ কেটেগৰী যিসমূহ চিনেমা থাকে ৰেটিং থাকে সেই অনুসৰি চিনেমাসমূহৰ টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হয় গতিকে এই চিনেমাখন যিখন হিন্দী চিনেমা থামা তাৰ যিটো প্ৰাইচিং পপুলাৰ কেটেগৰীত পৰাৰ কাৰণে কম নেকি অলপ বুজাই ক'ব নেকি দৰ্শকৰ কেটেগৰীত পৰাৰ কাৰণে সেইটো চবচে লোৱেষ্ট কেটেগৰী যিখন চিনেমাৰ আপোনাৰ ধৰি লওক ৰেটিংটো খুব দৰ্শকৰ ৰেটিংটো খুব কম থাকে সেইটো পপুলাৰ কেটেগৰীত আহি যায় গতিকে সেইটো হিচাপে প্ৰাইচ তেনেকৈ ডিটাৰমাইন হয় ডেট মিনছ দৰ্শকৰ সঁহাৰি সেইখন পিকচাৰৰ প্ৰতি নাই গতিকে আইনক্স কৰ্তৃপক্ষই বা চিনেমা অথৰিটিয়ে সেই প্ৰাইচিংটো সেইমতে সৃষ্টি কৰে ডিটাৰমাইন কৰে যাতে দৰ্শকসকলক আনিব পাৰে কাৰণ সেইখনৰ ওপৰত দৰ্শকৰ কোনো ভাল মন্তব্য নায়েই গতিকে প্ৰাইচটো কমাই দিলে আহিব গতিকে এইখন পিকচাৰৰ ক্ষেত্ৰত এইখন মেগা ব্লকবাষ্টাৰ পিকচাৰ কিন্তু হ'লেও আমি তথাপিও ছেইম যিটো প্ৰাইচ আছে বিদুৰভাই সময়ত যিটো প্ৰাইচ আছিলে ৰঘুপতিৰ সময়ত যিটো প্ৰাইচ আছিলে ছেইম প্ৰাইচে আছে বৰপেটাত বীৰ লাচিত সেনাৰ 3 সদস্য গ্ৰেপ্তাৰ সংগঠনটোৰ কাৰ্যালয় সম্পাদক লিটন আলী গ্ৰেপ্তাৰ হৈছে সাংগঠনিক সম্পাদক দীপাংকৰ তালুকদাৰ বীৰ লাচিত সেনা সদস্য শহীদুল বৰুৱাকো গ্ৰেপ্তাৰ থলুৱা আতচবাজিৰ উদ্যোগীক ভাবুকি দিছিল দলটোৱে বৰপেটাৰ এছএছপিৰ নেতৃত্বত গ্ৰেপ্তাৰ আটাইকেইজনকে বৰপেটাত এইবাৰ বীৰ লাচিত সেনাৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীত অপহৰণ কাণ্ডৰ পিছতে সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল মিশ্ৰ নামৰ এজন যুৱ ব্যৱসায়িক অপহৰণ কৰি ধন দাবী কৰাৰ পিছত পোহৰলৈ আহিছে কেনেদৰে বীৰ লাচিত সেনাৰ একাংশ নেতা সদস্যই ধন দাবীত নামি পৰিছে গুণ্ডামিত নামি পৰিছে ডকাইতৰ দৰে সন্ত্ৰাস চলাইছে তাৰ পিছতে এছএছপি সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল এনেসকল নেতা সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এইবাৰ বৰপেটাৰ পৰা 3 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক দীপাংকৰ তালুকদাৰ বীৰ লাচিত সেনাৰ সদস্য শহীদুল বৰুৱাকো গ্ৰেপ্তাৰ থলুৱা আতচবাজি উদ্যোগীক ভাবুকি দিছিল দলটোৱে আৰু একেদৰে সোণাৰীটো বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বীৰ লাচিত সেনাৰ 3 নেতাক আটক কৰা হৈছে বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগত 3 নেতাক আটক বিপিন বৰুৱা ৰাজীৱ টিপমিয়া আৰু তঞ্জিত বৰুৱাক আটক কৰা হৈছে
বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগত 3 নেতাক্ৰমে বিপিন বৰুৱা, ৰাজীৱ টিপমিয়া আৰু তঞ্জিত বৰুৱাক আটক কৰা হৈছে। সোণাৰীত আৰক্ষীৰ অভিযান বীৰ লাচিত সেনাৰ বিৰুদ্ধে। নিশা প্ৰতিবাদত কপিল ধেমাজিৰ ৰাজপথ। জনজাতিকৰণৰ দাবীত নিশা ধেমাজিত বিশাল জোৰ সমদল। চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে। হাতে হাতে জোৰ লৈ বিশাল প্ৰতিবাদী সমদলত ভাগ লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজিৰ ৰাজপথ। অনুসূচিত জনজাতি পূৰ্ণ স্বায়ত্তশাসনৰ দাবীত ধেমাজিৰ টেলিজানস্থিত আন্তঃজিলা বাছ আস্থানৰ পৰা বাহিৰ কৰা জোৰ সমদলৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছতেই ধেমাজি চাৰিআলিলৈ বাহিৰ কৰা হয় বৃহৎ জোৰ সমদল। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 10 সহস্ৰাধিক লোকে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজি চহৰৰ আকাশ বতাহ। আজি কেইদিনমানৰ আগতে আমি দেখিবলৈ পালো যে এজন তথাকথিত জনগোষ্ঠীয় নেতাই টিভিত কৈছে যে কোচসকলে এজন বৰুণা দত্ত যেতিয়া মাজুলীত এমএলএ হৈছিল তাৰ মানে দুখ পাইছে, কিন্তু বৰ্তমান সময়ত যে ভূমিপুত্ৰ ৰাইজে নিজৰ অধিকাৰ কেতিয়াও আঁঠুকাঢ়ি নলয়, নিজৰ অধিকাৰ সদায় আজুৰি লয়। আৰু বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগমুহূৰ্তত কৈছিল যে অসমৰ চুতীয়াকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীক তেওঁলোকে জনজাতীয় মৰ্যাদা প্ৰদান কৰিব। কিন্তু আজি বহু বছৰ পাৰ হৈ গ'ল, তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি হৈ থাকিল। আজি সেই যি প্ৰতাৰিত হ'ল ৰাইজ, প্ৰতিশ্ৰুতি যিটোকে ভংগ কৰিলে, তাৰ প্ৰতিফল হিচাপে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে। আৰু এই যি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, এই ক্ষোভে 26ৰ নিৰ্বাচনত তেওঁলোকৰ বিপক্ষে ৰাইজক নিশ্চিত। আমি পুনৰবাৰ আপোনাক জুবিন ক্ষেত্ৰলৈ লৈ যাম। জুবিন ক্ষেত্ৰত ইতিমধ্যে আমি জনাই আহিছোঁ, পুৱাৰে পৰা জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ প্ৰতিগৰাকী সদস্য উপস্থিত হৈ জুবিন ক্ষেত্ৰ কেনেদৰে নিৰ্মাণ কৰিব পৰা যায় সেই সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰে, পৰিদৰ্শন কৰে। সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ। মৌচম। হয় জয়ন্ত, নিশ্চয়কৈ প্ৰতিটো দিশ আচলতে চোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো আচলতে ইয়াৰ ভূমিৰ কিছু সংকুচিত হ'ব নেকি সেই দিশসমূহ চোৱা হৈছে আৰু সকলো দিশ চালি জাৰি চোৱা হৈছে। আৰু আমি পোনপটীয়া সম্প্ৰচাৰত গৰিমা শইকীয়াৰ পৰা তেওঁ যাবলৈ ওলাইছে আৰু সেই দৃশ্য দেখুৱাইছোঁ। তেওঁ আলোচনাত মিলিত হ'ল আৰু ক্ষেত্ৰৰ পৰা এতিয়া জয় জুবিন দা, জয় জুবিন দা। গৰিমা শইকীয়াৰ তেওঁ গুৱাহাটীলৈ ৰাওনা হ'ব আৰু তাৰ দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা দেখুৱাইছোঁ যে পুৱাৰে পৰা আচলতে এনেদৰে অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। অন্য দিনসমূহৰ সমান্তৰালকৈ আজিও পুৱাতেই যিহেতু গৰিমা শইকীয়াৰ উপস্থিত হৈছিল, তাৰ আগতেই আচলতে অনুৰাগী বহু সংখ্যক ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছিল। আৰু দিব্যদা, আপোনাৰ ওচৰলৈ আহিছোঁ। যি জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত যি কমিটি আহিলে, বৌ আহিছে, গৰিমা শইকীয়া তেওঁ আহিছে আৰু গোটেই আটাইকেইজন আহিছে আৰু আপোনালোকে তেওঁলোকৰ সংগ দিলে, সমগ্ৰ বিষয়টো ভূমিৰ ক্ষেত্ৰত বা নিৰ্মাণ কাৰ্য সন্দৰ্ভত সমগ্ৰ বিষয়টো সামৰি কি কৰিব? অসমৰ ৰাইজে জুবিন ক্ষেত্ৰ আহল বহল হোৱাটো বিচাৰিছে, বিশ্বমানৰ হোৱাটো বিচাৰিছে। কাৰণ বিশ্বৰ যিকোনো পৰ্যটক অসমলৈ আহিলে নিশ্চিতভাৱে এতিয়া জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব। গতিকে গুৱাহাটীৰ একেবাৰে সমীপত জুবিন ক্ষেত্ৰ, গুৱাহাটীৰ পৰা পশ্চিম দিশত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আৰু পূব দিশত জুবিন ক্ষেত্ৰ। গতিকে দুয়োটা পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে এটা পৰিকল্পনা হৈছে আৰু ইতিমধ্যে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত পৰ্যটক যায়। গতিকে জুবিন ক্ষেত্ৰকো আমি তেনেধৰণে বিশ্বমানৰ হোৱাটো বিচাৰিছোঁ। যেনেধৰণে বিশ্বৰ যিকোনো এজন মানুহ গুৱাহাটীলৈ আহিলে জুবিন ক্ষেত্ৰলৈ যাতে আহিব পাৰে, সকলো সা সুবিধা থাকে যাতে, তাৰ বাবে আমি আহ্বান জনাইছোঁ ডিমৰীয়াবাসী হিচাপে। আৰু তেনেধৰণে হোৱাটো বিচাৰিছোঁ। আজি প্ৰাৰম্ভিক পৰ্যায়ত ক্ষেত্ৰ পৰিদৰ্শন হ'ল, গতিকে ক্ষেত্ৰ পৰিদৰ্শনৰ পিছত ইয়াৰ পৰিকল্পনা হ'ব। গতিকে পৰিকল্পনাটো বিশ্বমানৰ হোৱাটো বিচাৰিছোঁ, যাতে নিশ্চয় এটা বিশ্বমানৰ এটা প্ৰকল্প হওক,
যাতে সকলোৱে আহি জুবিন গাৰ্গৰ সান্নিধ্য উপলব্ধি কৰিব পাৰে জুবিন ক্ষেত্ৰত মৌচুম এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হওক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল যদি বিষৰ সমস্যা 18/25 নম্বৰৰ গোচৰত শ্যামকানু বাহিনীৰ লটি খটি 7 অভিযুক্তৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি সোমবাৰৰ ভাৰ্চুৱেল শুনানি দণ্ডাধীশৰ আগত হাজিৰ হ'ল শ্যামকানুৰ বাহিনী ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তৰ হৈ জামিন আবেদন নকৰিলে কোনো এগৰাকী অধিবক্তাই চুৰৰ দৰে পলাই ফুৰোতে দিল্লীৰ হাই প্ৰফাইল অধিবক্তাৰ হতুৱাই উচ্চতম ন্যায়ালয়ত আবেদনৰ যুঁজা চলোৱা শ্যামকানু মহন্তই গুৱাহাটীত সহায় পোৱা নাই এজনো অধিবক্তাৰ একে দশা হৈছে আন 6 অভিযুক্তৰ জামিনৰ আবেদন নিদিয়াৰ বাবে আদালতে 11 নৱেম্বৰলৈ বৃদ্ধি কৰিলে 7 অভিযুক্তৰ কাল কুঠৰিৰ ম্যাদ তেওঁলোকৰ প্ৰডাকশ্যন কৰিছিলে যোৱা 15 অক্টোবৰত আৰু কোনো ধৰণৰ যিহেতু বেইল এপ্লিকেশ্যন কৰা নাছিলে কোনো এডভোকেট এপিয়াৰ নোহোৱাৰ কাৰণে তেওঁলোকক পুনৰ 14 দিনৰ কাষ্টডি দিয়া হ'ল জুডিচিয়েল কাষ্টডি যোৱাকালি 14 দিনৰ কাষ্টডি শেষ হোৱাৰ পিছত ভাৰ্চুৱেলি কৰা হ'ল তেওঁলোকক তাত 14 দিনৰ পুনৰ আকৌ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল যদি বিষৰ 18/25 নম্বৰৰ গোচৰত শ্যামকানু বাহিনীৰ লটি খটি 7 অভিযুক্তৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি সোমবাৰৰ ভাৰ্চুৱেল শুনানি দণ্ডাধীশৰ আগত হাজিৰ হ'ল শ্যামকানুৰ বাহিনী
ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তৰ হৈ জামিন আবেদন নকৰিলে কোনো এগৰাকী অধিবক্তাই। চুৰৰ দৰে পলাই ফুৰোতে দিল্লীৰ হাই প্ৰফাইল অধিবক্তাৰ হতুৱাই উচ্চতম ন্যায়ালয়ত আবেদনৰ যুঁজা চলোৱা শ্যামকানু মহন্তই গুৱাহাটীত সহায় পোৱা নাই এজনো অধিবক্তাৰ। একে দশা হৈছে আন 6 অভিযুক্তৰ। জামিনৰ আবেদন নিদিয়াৰ বাবে আদালতে 11 নৱেম্বৰলৈ বৃদ্ধি কৰিলে 7 অভিযুক্তৰ কাল কোঠৰীৰ ম্যাদ। তেওঁলোকক প্ৰডাকশ্যন কৰিছিলে যোৱা 15 অক্টোবৰত আৰু কোনো ধৰণৰ যিহেতু সমগ্ৰ উজনি আৰু উত্তৰ অসমতে আফ্ৰিকান সোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ 9 অঞ্চললৈ এই ৰোগ বিয়পি পৰাত হাহাকাৰ লাগিছে গাহৰি পালকসকলৰ মাজত। এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত শিৱসাগৰ পশুপালন বিভাগে বেতবাৰী মৌজাৰ মৃদুল বুঢ়াগোহাঁই নামৰ লোকজনৰ ফাৰ্মৰ 60টা গাহৰি, পদুমগিৰিৰ গাহৰি ফাৰ্মৰ 40টা আৰু বসন্ত গগৈৰ ফাৰ্মৰ 35টা গাহৰি নিধন কৰি মাটিত পুতি পেলোৱাৰ ব্যৱস্থা কৰে। নিতৌ শ গাহৰি সোৱাইন ফিভাৰত মৃত্যুমুখত পৰাৰ সমান্তৰালভাৱে পশুপালন বিভাগে সোৱাইন ফিভাৰ নিৰ্মূল কৰাৰ স্বাৰ্থত নিধন কৰিবলগীয়া হৈছে। ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে গাহৰি পালকসকল। চলিত বৰ্ষত শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাত আফ্ৰিকান সোৱাইন ফিভাৰে সৰ্বাধিক ক্ষতি কৰিছে বুলি সদৰি কৰে পশুপালন বিভাগে। উজনি অসম আৰু উত্তৰ অসমত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, যাৰ বাবে নিতৌ শ গাহৰি মৃত্যুমুখত পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বেতবাৰী মৌজাত। এই বেতবাৰী মৌজাত এতিয়ালৈকে 3-4খন ফাৰ্মত গাহৰি ফাৰ্মত শ গাহৰি মৃত্যুমুখত পৰিছে আৰু যিবিলাক বাচি আছে মাৰি পেলাবলগীয়া হৈছে। মই এখন ফাৰ্ম দেখুৱাইছোঁ। ইয়াত গোটেই 74টা গাহৰি ফাৰ্ম আছে এনেধৰণৰ, আৰু আজি ইয়াত 60-70টা গাহৰি মাৰি পেলাবলৈ বা নিধন কৰিবলৈ আহিছে খুদ পশুপালন বিভাগৰ কৰ্মীসকল। কাৰণ ইয়াত ইতিমধ্যে আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা গৈছে। আৰু ইয়াত ক্ষতিগ্ৰস্তসকল আছে। কাৰ কিমান গাহৰি ক্ষতি আচলতে এইকেইদিন মৃত্যুমুখত পৰিলে বা নিধন কৰিব লগা হ'ল মই জানিব বিচাৰিম। আপোনাৰ হয়, মোৰ যোৱা পৰহি মোৰ ফাৰ্মৰ কালিং কৰা হৈছে। প্ৰায় 84 গাহৰি মোৰ বধ কৰা হ'ল। যিহেতু মোৰ পোৱালি দুটামানত লক্ষণ পোৱা গ'ল, পজিটিভ হোৱাৰ লগে লগে মই গোটেই গাহৰিখিনি যিটো নিয়মৰ ভিত্তিত মই পশুপালন বিভাগক মই চমজাই দিলোঁ। গতিকে সেইটোতো আপোনাৰ এটা বৃহৎ ক্ষতি, যিটো আমি আজি বহু বছৰলৈ আকৌ পূৰণ কৰিবলৈ সম্ভৱ নহ'ম। কিন্তু সমস্যাটো আৰম্ভণিতে তাক মষিমূৰ কৰিব পাৰিব লাগিছিলে আমি। আৰু এইটো বিভাগৰ আমি বিফলতা বুলিয়ে ক'ম। কাৰণ পশুপালন বিভাগে যি সময়ত যেনেধৰণৰ বা আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি কাৰ্য ব্যৱস্থা ল'ব লাগিছিলে, বিশেষকৈ শিৱসাগৰত সেই সময়তে আৰম্ভণি পৰ্যায়তে সেই কামখিনি নকৰা আমি দৃষ্টিগোচৰ হৈছে আমাৰ। নকৰাৰ কাৰণে এই গোটেই বেমাৰটো অধিক বিয়পি গৈছে। যিহেতু বজাৰখন লগে লগে বন্ধ হ'ব লাগে, মাংসৰ বজাৰখন, কিন্তু এনেকুৱা হৈছে শিৱসাগৰত 50 টকা কেজিটো গাহৰি মাংস বিক্ৰী হৈছিলে। খুব অশেষ কষ্ট কৰাৰ পিছত আমি বাৰম্বাৰ দাবী জনাৰ পিছত মাত্ৰ আজি এসপ্তাহ 10 দিনৰ আগতহে সম্পূৰ্ণৰূপে বজাৰখন বন্ধ হৈছে। আপোনাৰ নামটো? মোৰ নাম বসন্ত গগৈ। কিমানটা গাহৰি মৰিলে? মোৰ 30টা। 30টা। হয়। আপোনাৰ নাম? শান্তনু বুঢ়াগোহাঁই। কিমান আছে আজি ইয়াত? আজি ইয়াত প্ৰায় 60টা মান হ'ব পোৱালি লৈ। হয়, মাৰিবলগীয়া। হয়। কিমান কুইণ্টেল এটা গাহৰি? 1 কুইণ্টেল 20 কেজি, 30 কেজি, 2 কুইণ্টেললৈকে গাহৰি আছে। এইখিনি গোটেইখিনি চফা এতিয়া মাৰিব লাগিব, মেচিন সাজু কৰিয়ে লৈছে। হয়, এইসকল গাহৰি পালক মই দেখুৱাইছোঁ। এইসকল গাহৰি পালকৰ প্ৰতিজনৰে কাৰোবাৰ যদি 50-60টা গাহৰি আছিলে, ফাৰ্মখন সম্পূৰ্ণ বৰ্তমান ধ্বংস। কাৰোবাৰ 30টা। এনেধৰণে আজি যি স্থানত আছোঁ এইখন ফাৰ্মত আছে 60টা মান গাহৰি, আৰু প্ৰতিটো গাহৰি 1 কুইণ্টেলৰ ওপৰত। অৰ্থাৎ এটা গাহৰিত যদিহে আমি 23,000কৈও ধৰোঁ, তেনেহ'লে 16 লক্ষাধিক টকা এখেতৰ পানীত পৰিলে। ইয়াত পশুপালন বিভাগৰ পৰা আহিছে এওঁলোক বিষয়ববীয়া। মই জানিব বিচাৰিম আপোনালোকৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাটো কি? হয়, নমস্কাৰ। মই ডক্টৰ মাৰ্জিনা বেগম, মই আৰু মোৰ লগত আছে আকাশ মহন্ত ডক্টৰ। আমি দুজন আজি ৰেপিড ৰেছপন্স টিম যিটো গঠন কৰি দিয়া হৈছে, এপি চেণ্টাৰ হিচাপে ঘোষিত হোৱা এই ফাৰ্মবিলাকত আমি কালিং কৰিবলৈ আহিছোঁ। গতিকে কালিঙত কি হয়, এই বছৰ শিৱসাগৰত আমি বহুত বেছি হোৱা দেখিছোঁ। যোৱা বছৰ মই মোৰ হাতত থকা তথ্য মতে মাত্ৰ 2জন ফাৰ্মাৰে কালিং কৰাৰ পাছত ক্ষতিপূৰণ পাইছিলে।
আৰু সেইটো প্ৰায় 3 মাহমানৰ পিছত তেওঁলোকে পাইছিলে আৰু সেইটো আমাৰ এটা ৰেঞ্জ এটা বান্ধি দিয়া আছে নিৰ্ধাৰিত সেইমতে ধৰক আপোনাৰ যদি 15 কেজিৰ ভিতৰত তলৰ পোৱালি হয় তেতিয়াহ'লে 2200 টকা পাৰ পিগলেট ঠিক তেনেধৰণে 15 পৰা 40 কেজি 40ৰ পৰা 70 70ৰ পৰা 100 কেজি আৰু 100 কেজিৰ ওপৰ এনেধৰণে এটা ৰেঞ্জ আছে তাৰ প্ৰতিটো ৰেঞ্জত আপোনাৰ 2200 টকা দেন আপোনাৰ 5800 8400 12000 আৰু হাইয়েষ্ট 15000 মানে মোৰ দেন 100 কেজি হ'লে 15000 টকা হিচাপত এটা আমাৰ হাতত যিটো লিষ্ট আছে সেইটো মতে তেওঁলোকে ক্ষতিপূৰণটো পাব ৰাসলৈ মাজত মাথো কেইটামান দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাসময় পৰিৱেশ ব্যস্ততা বাঢ়িছে মুখাশিল্পীসকলৰ যোৰহাট জিলাৰ টিয়কৰ মুখাশিল্পী লৱ কোচৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈ পৰিছে অঘাসুৰ বঘাসুৰ ধেনুকাসুৰ বিগত প্ৰায় 20 বছৰে ৰাসৰ মঞ্চত মুখা যোগান ধৰি অহা লৱ কোচৰ লগত জড়িত হৈ আছে 12 গৰাকী যুৱক Đang Hút chưa rồi bạn Chạy ra hơn Hãy bữa đến em nhé Rồi đúng không? Thế leo gì? Hơn mà মই এই মুহূৰ্তত গোটেই অসমৰে এটা পৰিচিত নাম লৱ কোচ মই লৱ কোচৰ যি আচলতে তেওঁ শিল্পালয় সেই শিল্পালয়ত বৰ্তমান উপস্থিত আছোঁ ৰাসৰ কাৰণে এইকেইটা দিনত তেওঁলোকৰ ব্যস্ততা আৰু এইকেইটা দিনত যিহেতু প্ৰায় 20টা বছৰ লৱ কোচে ৰাসেই হওক ভাওনাই হওক এই ক্ষেত্ৰত কিন্তু তেওঁলোক দুয়োগৰাকী ভাতৃয়ে বিশেষ আচলতে ভূমিকা গ্ৰহণ কৰি আহিছে অসমৰ উজনিৰ পৰা নামনিলৈ সকলোতে এই যি আচলতে লৱ কোচ শিল্পালয়ৰ পৰাই মুখাসমূহ যায় আৰু তেওঁলোকে তাতে সকলোখিনি প্ৰদৰ্শিত কৰে আৰু এই মুহূৰ্তত মই কিছু কথা জানিম কেনে এইবাৰ প্ৰস্তুতি মই প্ৰথমতে ইতিমধ্যে লৱ কোচৰ মই লৱৰ ওচৰলৈ আহিছোঁ প্ৰস্তুতি চলি আছে কিমান দিনৰ পৰা চলিছে অকণমান আগলৈ আহিলে সুবিধা হ'ব যিহেতু লৱই এই মুহূৰ্তত কামেই কৰি আছে কিমান দিনৰ পৰা প্ৰস্তুতি চলিছে প্ৰায় এমাহমানে হৈছে কিন্তু এবাৰ জুবিনৰ যিটো মৃত হোৱাৰ কাৰণে অলপ মানে ৰাসৰ যিটো মানে উৎসাহটো অলপ কমা দেখিছে কাৰণ আমাৰ যিখিনি মানে কমিটিয়ে ক'ব লাগে কথা বতৰা সেইখিনি অলপ পলমকৈ হৈছে এইবাৰ কেইখন ৰাসলৈ যাব লাগিব এইবাৰ বৰ্তমান মই এতিয়ালৈকে 9খনত কথা বতৰা হৈছে ক'ত যাব লাগিব এতিয়া প্ৰথম আমাৰ ডিব্ৰুগড়ত আছে তাৰপিছতে ডিমৌ আছে আমগুৰি আছে টিয়ক আছে আৰু যোৰহাটত আছে তাৰপিছতে উত্তৰ গুৱাহাটীত আলোচনা কৰি আছে উত্তৰ গুৱাহাটীলৈও যাব লাগিব উত্তৰ গুৱাহাটীলৈ আমাৰ নিমন্ত্ৰণ কৰিছে বিশেষত ৰাসত যিহেতু বহুকে মুখা শিল্পৰ প্ৰয়োজন হয় মুখাৰ প্ৰয়োজন হয় মূলতঃ কোনসমূহ সামগ্ৰী বিশেষভাৱে লৈ যোৱা হয় আমি মুখা প্ৰায় মানে বিশেষকৈ ষ্টেজৰ যিখিনি আমাৰ সজোৱা মানে কংসালয় নন্দালয় আমাৰ মুখা বুলি ক'লে বগলী অজগৰ কালীদমন পুতনা সেইখিনি আমি প্ৰায় বস্তুৱে মানে সৰু সুৰা শিকলিৰ পৰা আদি কৰি গোটেই বস্তুৱে আমি লৈ যাবলগীয়া হয় পুতলা গোটেইখিনি লৈ যাবলগীয়া হয় নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে লৱ ৰাজ্যৰ চৌদিশে চলিছে ৰাসৰ প্ৰস্তুতি শৰতৰ চন্দ্ৰাৱলী ৰাতি মুখৰ হ'ব কৃষ্ণ বন্দনাৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি চলিছে গহপুৰৰ পুৰুববাৰী মিলন নগৰতো জীয়ৰী বোৱাৰী কণ কণ শিশুসকল ব্যস্ত হৈছে ৰাসৰ আখৰাত
সমাগত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আৰু গহপুৰৰ মিলন নগৰতো দেখা গৈছে ৰাসৰ বাবে প্ৰস্তুতি আৰু মোৰ সহযোগীয়ে দেখাব এনেদৰে গাঁৱৰ জীয়ৰী বোৱাৰী সকলো মিলি তেওঁলোকে যি আখৰা অব্যাহত ৰাখিছে তাৰ সমান্তৰালকৈ শিশুসকলৰ মাজত গোপ বালকৰ আখৰাও অব্যাহত ৰাখিছে এয়া হৈছে এইসকল মহিলা ইয়াত বিশেষকৈ বিভিন্ন জাতি ধৰ্ম ভাষা লম্বী লোকসকলৰ একেলগ হৈ তেওঁলোকে ইয়াত ৰাস উদযাপন কৰি আহিছে প্ৰতি বছৰে আৰু এয়া তেওঁলোকৰ আখৰা পূৰ্ণ গতিত চলি আছে আমি কথা পাতিম প্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা চলি আছে আখৰা বহুত ভাল চলি আছে আমাৰ ইয়াত আমি মিলন নগৰ পুৰুকবাৰী মিলন নগৰ ৰাস সভা সমিতিৰ আমি ইয়াত তৃতীয় বাৰ্ষিক উদযাপন কৰিছোঁ ৰাস বিভিন্ন জাতি ধৰ্মৰ লোকে একেলগে ৰাস শিকি আছে হয় আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মিলি একেলগে আমি ইয়াত ৰাস এইবাৰ তৃতীয় বাৰ্ষিক উদযাপন কৰিছোঁ আৰু বহুত ভাল বহুত আমি হেপী আৰু এতিয়া আপোনালোকে কি নাচি আছে এতিয়া আমি নাচি আছোঁ গোপী ভাল লাগিছে ভাল আমাৰ দাদা আপোনালোকৰ ওচৰলৈ আহিছোঁ 3 বছৰ হ'ল বুলি আমি জানিব পাৰিছোঁ ৰাস গতিকে দেখিছোঁ ইয়াত এটা ভাল লগা পৰিৱেশ সকলো জাতিৰ ইয়াত আমি যদি চাওঁ মিচিং বড়ো গোৰ্খা আদিবাসী অসমীয়া সকলো মিলি ইয়াত ৰাস উদযাপন কৰিব আপোনালোকে হয় হয় জয়তে আজি পুৰুকবাৰী মিলন নগৰ আখৰা স্থলীৰ পৰা আপোনালোকৰ চেনেললৈ আমি শৰতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুৰুকবাৰী মিলন নগৰ ৰাস উদযাপন সমিতিত আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মিলি 2023 চনৰ পৰা ৰাস ভাগ পাতি আহিছে আৰু 2025 বৰ্ষতো এই ৰাস ভাগ অহা 15 নৱেম্বৰত অনুষ্ঠিত হ'ব গতিকে আমাৰ ইয়াত বিভিন্ন কাৰ্যসূচী ৰখা হৈছে 15 নৱেম্বৰত আমাৰ ৰাতিপুৱা আমাৰ থাকিব প্ৰভাত ফেৰী অনুষ্ঠান তাৰপিছত থাকিব উষা কীৰ্তন তাৰপিছত বৃক্ষৰোপণ থাকিব তাৰপিছত শ্বহীদ তৰ্পণ নিশ্চয় এনেকুৱা বিভিন্ন কাৰ্যসূচী আছে খুব চমুকৈ কিমান আগবাঢ়িছে আখৰা হয় কৃষ্ণ জয় জয়তে শৰতৰ আন্তৰিক সম্ভাষণ জনালোঁ আমি এটা সময় এই মিলন নগৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষাভাষী লোক ইয়াত বসবাস কৰে মিলন যাৰ নাম ইয়াতে বিভিন্ন জনগোষ্ঠী এক মনৰ মিলনৰ কাৰণে এই ঠাই মিলন নগৰ নাম দিয়া হৈছে পূৰ্বতে ইয়াত কোনো সাংস্কৃতিক অনুষ্ঠান পতা কোনো চিন্তা চৰ্চা কৰাৰ পৰিৱেশ নাছিল এটা সৌভাগ্য হৈছিল 2021 বৰ্ষত নিশ্চয় এতিয়া সৌভাগ্য হৈছে হয় ভাল ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি দেখাইছোঁ এই মুহূৰ্তত এইসকল হৈছে গোপী তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে নাচিছে শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হ'ব গোপীসকল আৰু সেই উদ্দেশ্যে এনেদৰে এইসকল গোপী তেওঁলোক খুব ব্যস্ত কিমান দিন হ'ল আখৰা কৰি থকা নাই আজি আহিছোঁ প্ৰথম আহিছে কিয় পাৰিছেনে অলপ চলপ হয় হয় এইটো কেনেকুৱা শিকি আছে হয় শিকি আছে কি ক'ব ভাল লাগিছে সদায় পাতে প্ৰতি বছৰে পাতে ভাল লাগিছে নিশ্চয় আৰু এনেদৰে গহপুৰৰ মিলন নগৰত এতিয়া ৰাস পূৰ্ণিমাৰ বাবে পূৰ্ণ আখৰা চলি থকা দেখা গৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্ৰস্তুতি এনেদৰে চলি আছে আন প্ৰান্তৰ লগতে মধ্য অসমৰ নগাঁৱতো চলিছে ৰাস মহোৎসৱৰ আয়োজন নগাঁৱৰ ৰাইডঙীয়া নসত্ৰত পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে 3 দিনীয়াকৈ আয়োজন কৰা হ'ব ৰাস মহোৎসৱ সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিব ৰাস মহোৎসৱ জীয়ৰী বোৱাৰীসকলে সত্ৰত সমবেত হৈ চলাইছে ৰাসৰ আখৰা খোল তাল মাহিৰ সুৰত নাচি প্ৰস্তুতি চলাইছে ৰাস মহোৎসৱতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি
আৰু এয়া আছিল লাইভ আৱাৰ নমস্কাৰ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে